সংবিধান সভাৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কৰিছিল ডক্টৰ সচিদানন্দ সিনহা। প্ৰস্তাৱনা থকা গুৰুত্বপূৰ্ণ শব্দকেইটা কি কি? সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ। সংবিধান সভাৰ প্ৰথম স্থায়ী সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? নাই। সংবিধান অনুসৰি ভাৰতবৰ্ষত একক নাগৰিকত্বৰ ব্যৱস্থা আছে। কিমান চনত চাৰগাঁৱে গঠন হৈছিল? 1983 চনত। ভাৰতৰ সংবিধানখন কেতিয়া বলবৎ হৈছিল? 1950 চনৰ 26 জানুৱাৰী। যুক্তৰাষ্ট্ৰ পদ্ধতিৰ প্ৰথম প্ৰচলন হৈছিল আমেৰিকা। ইংৰাজী ফেডাৰেশ্যন শব্দটো আহিছে গ্ৰীক শব্দ ফেউডাছৰ পৰা। ভাৰতবৰ্ষৰ সংসদ কেইখন সদনেৰে গঠিত? 2খন সদনেৰে গঠিত, লোকসভা আৰু ৰাজ্যসভা। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ প্ৰধানতঃ এখন খালী ঠাই দিছে। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানতঃ এখন গণৰাজ্য। নিশ্চয় বুজি পালা। ধন্যবাদ।